পাৰ্চনৰ নাম কাটি দিছে নকৰিলে ৰিপ্লাই কেনেকৈ দিব স্যার ডিজেবল পাৰ্চনৰ নাম কাটি দিছে স্যার ডিজেবল পাৰ্চনৰ নাম কাটি দিছে প্লিজ ঠিক বিধৱা মহিলাৰ নাম কাটি দিছে স্যার আৰু এইটো বিজেপি লিষ্ট দিছে বিজেপি লিষ্ট দিছে স্যার এইটো কেনেকৈ হ'ব স্যার নাই এইটোৰ ওপৰত উত্তৰ দিব লাগে আরে কি উত্তৰ দিব প্ৰশ্নটো কৰিলেহে উত্তৰ দিব নাই নাই সবে ক'লে কিহৰ ওপৰত উত্তৰ দিব প্ৰশ্নটো এইটো কেলে বিধৱাৰ নাম কাটি দিছে কুৱেশ্যন আৱাৰ কিয় আগৰ হিতাধিকাৰীবিলাকৰ নাম কাটি দিলে কিয় মেম্বাৰ এক বছৰ নাই নাই কুৱেশ্যন প্লিজ প্লিজ অনাৰেবল মেম্বাৰ ৰিপ্লাই দিব আমাৰ জিলাখন আরে সবে কৈ থাকিলে কেনেকৈ হ'ব কুৱেশ্যনটো ভাই তো মই কুৱেশ্যনটো পাছ কৰিম যদি আপোনালোকৰ মানে এনসাৰ নালাগে প্লিজ 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 অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় যে এইটো কথা যিখিনি মাননীয় সদস্যগৰাকীয়ে কৈছে যে 1 আৰু 2 পাইছিল কিন্তু 3 হয়তো কটা গৈছে এইটো কথা যিটো আহিছে আৰু আমাৰ মাননীয় সদস্যগৰাকীয়ে কৈছে যে তেখেতসকলে যিটো পাছ কৰি দিছিল ব্লকৰ পৰা যিখিনি পাছ হৈ আহিছিল জিলা অফিচত এইখিনি কাটি দিয়া বুলি কৈছে সেইটো কিন্তু একচুৱেলি সেইটো কথা নহয় কাৰণ আমিও নাই আরে প্লিজ একদম হয় কথা হয় কথা কাৰণ ভজন দৰ্শন কৰা হৈছে এইটো হয় অখিল গগৈ প্লিজ আরে ৰিপ্লাই দিব নিদিয়ে ৰিপ্লাইটো দিবলৈ দিয়ক নো কাউন্টাৰ অসত্য কথা কৈ আছে আরে পিছত অসত্য কথা কৈ আছে কেলে আপুনি পিছত কওক ন স্যার বিধায়ক Please. অসত্য কথা কেলে শুনি থাকিম প্লিজ এইটো নহয় কুৱেশ্যন আৱাৰত ৰিপ্লাই যি আছে সেইটো দিব চৰকাৰে আপুনি ভাল পোৱা বেয়া পোৱাৰ কথা নাই নহয় উত্তৰটো শুনক ইয়াৰ পিছত ক'ব অধ্যক্ষ মহোদয় কথাটো হৈছে কি যে জিলা ভিত্তিত প্লিজ কৈছে স্যার সব বিজেপি কোন কৈছে স্যার প্লিজ অধ্যক্ষ প্লিজ 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 পাব্লিক কিয় পাৰ্টি হ'ব প্লিজ অধ্যক্ষ ডাঙৰীয়া যে আমাৰ জিলা ভিত্তিত যেতিয়া এই তথ্যখিনি আহিল জিলা ভিত্তিত তথ্যখিনি অহাৰ পিছত আমাৰ কি হ'ল যে এখন তেতিয়া আমি দেখিবলৈ পালোঁ যে এখন ৰেচন কাৰ্ডত দুজনেও পাইছে কিছুমানৰ আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ডৰ অমিল আছে আচ্ছা গতিকে এখন ৰেচন কাৰ্ডৰ লগত মানে দিয়ক কাট বহি কেলে কৈ আছে আপুনি নাই কৈ থাকক প্লিজ বহক না আপোনাৰ কি হয় আরে বাবা বহকচোন আপুনি গৰম কিয় হ'ব লাগে গৰম নহয় আপোনাক উত্তৰ লাগে সুস্থভাৱে কুৱেশ্যন কৰক না সুস্থ সদায় খং উঠি কিয় কথা পাতি থাকে হলে বহক না সবে যদি খঙে উঠে কেনেকৈ হ'ব না স্যার যেনেকে উত্তর দিয়া হয়েছে আমি এনেকে এই উত্তৰত সন্তুষ্ট নহয় ইয়াত হেৰাফেৰি হৈছে তাৰ কাৰণে মই বিধায়ক হিচাপে আজি মোৰ সমষ্টিবাসী দুখীয়া ৰাইজৰ কাৰণে মই ক'ব লগা হৈছে কিয়নো আপোনালোকে অৰুণোদয় কোনোবা এটা বিশেষ ৰাজনৈতিক দলে অৰুণোদয়ৰ নাম আজিৰ দিনত নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে আৰু এইটো অকল দলীয়কৰণ কৰা হৈছে এনেকে নহ'ব আপোনালোকে চৰকাৰী পুঁজি চৰকাৰী টকা যদি হ'ব উত্তৰ দিলে নেক্সট কুৱেশ্যন নম্বৰ 4 শ্ৰী অখিল গগৈ বিধৱাসকলৰ নাম শ্ৰী অখিল গগৈ ৰিপ্লাই দি দিলে অধ্যক্ষ ডাঙৰীয়া সেই কথাটো তেনেকুৱা নহয় মানে কুৱেশ্যন নম্বৰ 4 আহিল মই উত্তৰ কুৱেশ্যন নম্বৰ 4 অখিল গগৈ কুৱেশ্যন নম্বৰ হৈ গ'ল